তো বন্ধু-বান্ধৱীসকল আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোকে ভালে আছে। তো নতুন এটা পোষ্ট নটিফিকেশ্যন লৈ আপোনালোকৰ সন্মুখত আহিলোঁ। CISF কনষ্টেবল ড্ৰাইভাৰ ৰিক্ৰুইটমেণ্ট 2025, য'ত 1124টা পোষ্ট আছে। ইয়াতে 21 বছৰৰ পৰা 27 বছৰ বয়সলৈকে কৰিব পাৰিব। SC STৰ কাৰণে 5 বছৰ এৰি দিয়া আছে আৰু ইয়াতে 10th পাছ হ'লেই হৈ যাব। ইয়াৰে চিলেবাছ, বয়স, কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচেছ গোটেইখিনি ডিটেইলছ আমি ইয়াতে আলোচনা কৰিম আৰু কিবা ডাউট থাকিলে আপোনালোকে সুধি ল'ব পাৰিব। তো বেছি দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। তো বন্ধু-বান্ধৱীসকল, CISF কনষ্টেবল ড্ৰাইভাৰ ৰিক্ৰুইটমেণ্ট 2025, 1124টা ভেকেঞ্চি ওলাইছে। এপ্লাই মোড অনলাইনত হ'ব। ইয়াৰ লাষ্ট ডেট দিয়া আছে 4 তাৰিখ 3 মাহ 2025, মাৰ্চৰ 4 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰে পোষ্টটো দুটা ভাগত ভাগ কৰা আছে। এটা আছে কনষ্টেবল ড্ৰাইভাৰ আৰু আপোনাৰ তাতে আৰু এটা আছে ড্ৰাইভাৰ কনষ্টেবলৰ ড্ৰাইভাৰ কাম পাম্প অপাৰেটৰ যিটো আছে। ইয়াৰে হ'ব দুটা ভাগত বিভক্ত কৰা আছে। 1124টা পোষ্ট টোটেল। ইয়াৰে কিছুমান আছে আপোনাৰ সেই ড্ৰাইভাৰ কনষ্টেবল যিটো আছে, ডাইৰেক্ট কনষ্টেবলৰ যিটো ড্ৰাইভাৰ আছে, ডাইৰেক্ট ড্ৰাইভাৰৰ আছে পোষ্ট আছে 845টা আৰু কাম পামৰ আছে 279টা। টোটেল 1124টা পোষ্ট ইয়াতে দিয়া আছে। তো এইটো 1124টা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। যাৰ যিটো যোগ্যতা আছে সেইটোলৈ হ'ব। আৰু ইয়াৰে অপাৰেটৰ টোটেল চিষ্টেমটো আপোনাৰ লাইচেন্সটো থাকিবই লাগিব আৰু 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ড্ৰাইভাৰ লাইচেন্সৰ কি মোডটো থাকিব লাগিব, মোডটো কি থাকিব লাগিব, এই গোটেইখিনি লৈ আলোচনা কৰিম। তলত দিয়া আছে আপোনাৰ এইটো গোটেইখিনি আলোচনা কৰিম। তো বলক আমি এইটো কোনটো ভাগত কোনটো কেটেগৰীত কিমান পোষ্ট আছে সেইটো চাই লওঁ আগতে। কেটেগৰী ৱাইজ ইয়াতে ভেকেঞ্চিবোৰ আছে দিয়া। ইউআৰৰ কাৰণে আছে 344টা পদ আৰু SCৰ কাৰণে আছে 126টা, STৰ কাৰণে আছে 63, OBCৰ কাৰণে আছে 228 আৰু EWSৰ কাৰণে 84টা, 84টো ধৰি দিয়া আছে। তো এইটো হ'ল আপোনাৰ কনষ্টেবল আৰু ড্ৰাইভাৰ, যিটো ড্ৰাইভাৰৰ পদ অৰিজিনেল অনলি ড্ৰাইভাৰ, সেইটোৰ কাৰণে ইমানকেইটা পদ দিয়া আছে। আৰু কনষ্টেবল ড্ৰাইভাৰ যিটো কাম পাম্প দিয়া আছে অপাৰেটৰ, কাম পাম্প অপাৰেটৰ যিটো আছে তাৰ কাৰণে 279টা পোষ্ট দিয়া আছে। ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিবোৰ দিয়া আছে। ইউআৰৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে আছে 116টা, SCৰ কাৰণে আছে 41টা, STৰ কাৰণে আছে 20টা, OBCৰ কাৰণে আছে 75টা আৰু EWSৰ কাৰণে শেষত ৰাখি দিছে আপোনাৰ 27টা পোষ্ট ইয়াতো দিয়া আছে। তো পে লেভেলটো হ'ব আপোনাৰ মেক্সিমাম ইয়াতে দিয়া আছে 21,700 পৰা আৰম্ভ আৰু 69,100লৈকে চেলাৰীটো পাব আপোনালোকে। নেশ্যনেলিটি কি হ'ব লাগিব ইয়াতে? এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ CISF কনষ্টেবল ড্ৰাইভাৰ ৰিক্ৰুইটমেণ্ট। কনষ্টেবল ড্ৰাইভাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে যিকেইটা এলিজিবল আছে তলত দিয়া আছে এইকেইটা। তো নেশ্যনেলিটি চিটিজেন কেণ্ডিডেট মাষ্ট হেভ এ মেল ইণ্ডিয়ান চিটিজেন। আৰু মানুহটো অকল পুৰুষ মানুহৰ কাৰণেহে পোষ্টটো ওলাইছে। মহিলা মানুহে ইয়াতে এপ্লাই কৰিব নোৱাৰিব বা কোনো ছোৱালীয়ে এপ্লাই কৰিব নোৱাৰে। ইয়াতে এজ লিমিটবোৰ দিয়া আছে। কেণ্ডিডেট হেভ মাষ্ট বি বিটুইন 21 পৰা 27 বছৰ হ'ব লাগিব আৰু এইটো বছৰটো ধৰা হ'ব 4 তাৰিখ 3 মাহ 2025, যিদিনা আপোনাৰ এপ্লাই লাষ্ট ডেট আছে 4 তাৰিখ মাৰ্চৰ, এইটো তাৰিখৰ পৰা আপোনাৰ বয়সটো ধৰা হ'ব। ইয়াৰ আগত আপুনি 27 বছৰ হ'ব লাগিব বা এইটো পাৰ হ'ব নোৱাৰে। 27 বছৰ একদিন পাৰ হ'লেও আপুনি এপ্লাইটো কৰিব নোৱাৰে, এলিজিবল নহয় এইটো কাৰণে। এজ ৰিলেশ্যন কেটেগৰী ৱাইজ কিবা ইয়াতে এৰি দিয়া আছে, মেনশ্যন এৰি দিয়া আছে তলত। SC আৰু STৰ কাৰণে 5 বছৰ এৰি দিয়া আছে। এইখিনি 27 বছৰতকৈ আৰু 5 বছৰ বেছিকৈ কৰিব পাৰিব। যেনে 27 বছৰ জেনেৰেলৰ কাৰণে দিয়া আছে। তো SC আৰু STৰ কাৰণে আৰু 5 বছৰ এৰি দিয়া আছে। 27 আৰু 5ত আপোনাৰ 32 বছৰলৈকে কৰিব পাৰিব। আৰু OBCৰ কাৰণে 3 বছৰ দিয়া আছে, মানে 30 বছৰলৈকে কৰিব পাৰিব। OBC সকলে কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। দ্য কেণ্ডিডেট শুড হেভ পাছড মেট্ৰিকুলেশ্যন অৰ এতিয়া আৰু মেট্ৰিকুলেশ্যন যিটো চাৰ্টিফিকেট, বৰ্ড চাৰ্টিফিকেট, সেইটো আপোনালোকে হৈ যাব। অকল মেট্ৰিক পাছ কৰিলেই হৈ যাব, 10th পাছেই হৈ যাব, তাতকৈ বেছি কোৱালিফিকেশ্যন নালাগে। কিন্তু ইয়াতে আপোনাৰ কি লাগে? ড্ৰাইভিং লাইচেন্সটো লাগিবই আৰু কেণ্ডিডেটটোৱে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াতে 3 বছৰ এক্সপিৰিয়েঞ্চ থকাটো থাকিব লাগিব। মই আগতে কৈ আছোঁ আপোনালোকক, 3 বছৰ এক্সপিৰিয়েঞ্চ নোহোৱাকৈ আপুনি কৰিব নোৱাৰিব। আপোনাৰ লাইচেন্সটো 3 বছৰীয়া পুৰণা হ'ব লাগিব, নহ'লে কিন্তু এপ্লাই
কৰি লাভ নহ'ব আপোনালোকৰ। আৰু ইয়াতে গাড়ীবিলাক ধৰি দিয়া আছে কি গাড়ী আপোনাৰ লাইচেঞ্চত থাকিব লাগিব। ফাৰ্ষ্টত হেভি মটৰ ভেহিকেল অৰ ট্ৰান্সপৰ্ট ভেহিকেল, যিটো ট্ৰান্সপৰ্ট বুলি আমি হেভি PSB নহয়, অকল হেভি PSB হ'লে মানুহে ট্ৰান্সপৰ্টৰ কথা শুনিলে মানুহে হেভি PSB বুলি কয়, কিন্তু ইয়াতে হেভি PSB নালাগে, ট্ৰান্সপৰ্ট হ'লে হৈ যাব আপোনালোকৰ। হেভি মটৰ হয়, মটৰছে হয়, কিন্তু সেইটো PSB নহয়, হেভি মটৰ ভেহিকেল লিখা আছে তাতে। বৰ্তমান অনলাইনত লাইচেঞ্চৰ ভাগটো বেলেগ আহিছে, আগতে বেলেগ আছিল। আগৰ যিটো PSB আছে আহুনো কৰিব পাৰিব। আৰু এটা আছে লাইট মটৰ ভেহিকেল, LMV যিটোক বুলি কওঁ আমি। মটৰ চাইকেল উইথ গিয়াৰ, বাইক, স্কুটি কোনো স্কুটি লাইচেঞ্চ নহ'ব, যিটো উইদাউট গিয়াৰ লিখা আছে লাইচেঞ্চৰ সেইটো নহ'ব। মটৰ চাইকেল যিটো বাইকৰ উইথ গিয়াৰ, যিটো গিয়াৰ থকাটো হ'ব ইয়াতে। আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, সেইটো মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক। 3 বছৰ এক্সপিৰিয়েঞ্চ নাথাকিলে আপোনালোকে এপ্লাই নকৰিব চাগে, পইচাটো এনেই যাব। আৰু এপ্লিকেশ্যন ফিজ ইয়াতে তলত দিয়া আছে। SC আৰু STৰ কাৰণে নীল দিয়া আছে, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে নীল দিয়া আছে। আদাৰ্ছৰ কাৰণে 100 টকা দিয়া আছে। মোড অফ পে'মেণ্ট নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI অৰ SBI চালান। SBI UPI ইয়নৰ পৰা আপোনালোকে দিব পাৰে। ইয়াতে পে'মেণ্ট মোড বহুতকেইটা দিয়া আছে। নেট বেংকিং দিয়া আছে, ডেবিট কাৰ্ড দিয়া আছে বা ক্ৰেডিট কাৰ্ড দিয়া আছে। ডেবিট কাৰ্ড নহ'লে ক্ৰেডিট কাৰ্ড দুটা এটা কৰিব। UPI কৰিব পাৰে, কোনো প্ৰব্লেম নহ'ব। অথবা UPI যদি এনে নচলায় তেতিয়াহ'লে আপোনালোকে SBI যিটো ইয়নো আছে তাৰে পৰা দিব পাৰে। হাউ টু এপ্লাই এইটো আছে CSF কনষ্টেবল ৰিক্ৰুটমেণ্ট। ইয়াতে তলত গাইডলাইন কেইটা দিয়া আছে, লিংকছবোৰ দিয়া আছে। ইয়াতে লিংকবোৰত আপোনালোকে ক্লিক কৰিলে ইয়াতে আপোনাৰ চাই আছে ইম্পৰ্টেণ্ট ৱেব লিংক, যিটো আপোনালোকে ছেকশ্যনটো চাব পাৰিব, কোনো প্ৰব্লেম নহ'ব। অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো লিংক, সেইটো এপ্লিকেশ্যন ফৰ্মৰ লিংকটো আহি গৈছে। যদি আপোনালোকে নতুন হয়, আগত ৰেজিষ্টাৰ নাই, তেতিয়াহ'লে ইয়াৰে পৰা ৰেজিষ্টাৰ কৰি ল'ব পাৰে, নিজে কৰি ল'ব পাৰে, আপোনালোকে মোবাইলৰ পৰা কৰিব ল'ব পাৰে। নতুবা যদি ক'ৰবাত ওচৰৰ পাজৰে কম্পিউটাৰৰ দোকান আছে বা কম্পিউটাৰ নিজৰ আছে, লেপটপ চেপটপ আছে, তাৰে পৰা কৰি ল'ব পাৰে, লগ ইন কৰি ল'ব পাৰিব। তো ইয়াতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো দিয়া আছে, বা অনলাইন কৰা এপ্লিকেশ্যন যিটো ফৰ্মৰ লিংকটো দিয়া আছে, ইয়াৰ পৰা কৰি ল'ব পাৰিব। যদি কিবা কাৰণত কিবা প্ৰব্লেম আহি যায়, ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম। এইটো ডিছক্ৰিপশ্যনৰ লিংকটোত যাব কৰিব পাৰে। আৰু নহ'লে তথাপি যদি কিবা প্ৰব্লেম হয়, কমেণ্ট বক্সত কমেণ্ট কৰিব, মই যিমান পাৰে সিমান চাগে সহায় কৰিম। তো ধন্যবাদ। যদি আপুনি মোৰ চেনেলত নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ছাপোৰ্টটো দিব, অলপ সহায় আগবঢ়াব, মই যাতে আপোনালোকৰ সন্মুখত আৰু নতুন ভেকেঞ্চিৰ আপডেট দিব পাৰোঁ। ধন্যবাদ।